আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক দুইগৰাকী আছে। যোৰাবাট যেহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই দুইগৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। আমাৰ ডিমৰীয়া সমষ্টিৰ বিধায়ক আৰু দিছপুৰ সমষ্টিৰ বিধায়ক দুইগৰাকী আছে। যোৰাবাট যেহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব, কাৰণ দুখন ৰাজ্যৰ ই এটা কণ্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই দুইগৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম।